অখিল গগৈৰ ভয়ে খেদিছে গৃহ বিভাগক। অখিল গগৈৰ প্ৰতিবাদ ৰোধিবলৈ আৰক্ষীৰ তৎপৰতা। বিৰোধীৰ ফোন টেপিং কৰি চোৰাংচোৱাগিৰি আৰক্ষীৰ। বেনাৰ ছপোৱা প্ৰেছকো নেৰিলে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত আগ্ৰাসী ৰূপত দেখা গৈছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক। সদনৰ ভিতৰে বাহিৰে সৰব ভূমিকা লৈছিল শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যিদৰে এটা স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ আহিছিল, ঠিক সেইদৰে নাৰী সুৰক্ষা সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱা মুখ্যমন্ত্ৰীৰ স্থিতিৰ বিৰোধিতা কৰিবলৈ হাতত বেনাৰ লৈ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈয়ে। ইয়াৰ পৰৱৰ্তী সময়ত অসুস্থ হৈ পৰে বিধায়কগৰাকী। অসুস্থ অখিল গগৈ দুদিন ধৰি ভৰ্তি হৈ আছে GMCHত। কিছু সুস্থ হৈ উঠাৰ বাবে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনটোত উপস্থিত থকাৰ সিদ্ধান্ত লয় অখিল গগৈয়ে। পূৰ্বৰ দৰে শুকুৰবাৰেও বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছিল অখিল গগৈয়ে, কিন্তু বিধায়কগৰাকীক GMCHৰ পৰা বাহিৰলৈ অহাৰ অনুমতি প্ৰদান নকৰিলে। আনফালে যিটো প্ৰেছত প্ৰতিবাদৰ বাবে বেনাৰ ছপাবলৈ দিয়া হৈছিল, সেই প্ৰেছতো আৰক্ষীয়ে চলাই অভিযান। প্ৰেছৰ পৰা বেনাৰখন লৈ অখিল গগৈক দিবলৈ অহা বাবে জ্যেষ্ঠ সাংবাদিক জমছেৰ আলীক আটক কৰে দিছপুৰ আৰক্ষীয়ে। তৎসত্বেও GMCHৰ কেবিনতে হাতত বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে। অখিল গগৈৰ অভিযোগ, বিজেপিৰ পৃষ্ঠপোষকতাত চলিছে মিয়া বিৰোধী আন্দোলন। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। বিজেপি চৰকাৰখনে আন সকলো ইছ্যু তল পেলাই অসমৰ জাতীয় বিষয়বিলাক আঁতৰাই থৈ সেই বিষয়বিলাক আলোচনা কৰিবলৈ নিদি অসমত এটা নতুন সাম্প্ৰদায়িক আৰু সংঘৰ্ষময় বাতাবৰণ সৃষ্টি কৰিবলৈ ২৪ ঘণ্টা কেৱল মিয়া 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 এই বস্তু আৰম্ভ কৰিছে। মিয়া খেদা আন্দোলন এটা তেওঁলোকৰ স্পন্সৰশ্বিপত, তেওঁলোকৰ পৃষ্ঠপোষকতাত কিছুমান মানুহ লগাই মিয়া খেদা এটা আন্দোলন আৰম্ভ কৰিছে। অসম চৰকাৰৰ এনে অগণতান্ত্ৰিক আচৰণৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া। ফোন টেপিং কৰি বিজেপি চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। মিয়া অ' মিয়া ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি নিয়া, এইটো লৈ তেখেত আজি বিধানসভাত প্ৰতিবাদ কৰিবলৈ অহা কথা আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়া অসমত স্কুপ গেট চলিছে, অসমত ফোন টেপিং চলিছে। আৰু সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা ফ্লেক্স নিৰ্মাণ কৰিবলৈ দিয়া প্ৰেছ তেখেতসকলে চিনাক্তকৰণ কৰিছে, আৰু চিনাক্তকৰণ কৰি আজি ৰাতিপুৱা ৮ বজাৰ পৰা এই প্ৰেছটো তেখেতসকলে ঘেৰাও কৰি ৰাখিছিল। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চোকা সমালোচনা কৰে চৰকাৰক। প্ৰিণ্টিং প্ৰেছ এটাত এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ দায়িত্ব সহকাৰে কিবা যদি প্ৰিণ্ট কৰিবলৈ গৈছে, তাৰ কাৰণে প্ৰেছটো কেনেকৈ জগৰীয়া হ'ব? আজি বিজেপি চৰকাৰৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছেও পৰিকল্পনা কৰি আছোঁ, বহুত কথা প্ৰিণ্ট কৰি ৰাইজক জনাব লাগিব। আমি বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মহা অভিযোগ উলিয়াইছিলোঁ। মহা অভিযোগ সঁচা নে মিছা মুখ্যমন্ত্ৰীয়ে কওক। মহা অভিযোগ প্ৰিণ্ট কৰা প্ৰেছটোক গৈ পেলাই আক্ৰমণ কৰি এইটো কাপুৰ খালি। গণতন্ত্ৰক যদি তেওঁ ভাবিছে যে ডিঙি চেপি পেলাই হাতেৰে হত্যা কৰিম, তো মুখ্যমন্ত্ৰীয়ে ভুল ভাবি আছে। এতিয়া অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় নকৰে। পুলিচ দেখুৱাই, মিলিটেৰী দেখুৱাই, লাঠি দেখুৱাই এতিয়া ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই। আপোনাৰ জনসমৰ্থন কমি আহিছে, আপোনাৰ প্ৰতি মানুহৰ বিশ্বাস কমি আহিছে, আপোনাৰ প্ৰতি ৰাইজৰ আস্থা কমি আহিছে। আপুনি পাৰে যদি বিশ্বাস, আস্থা ঘূৰাবলৈ চেষ্টা কৰক। এতিয়া প্ৰশ্ন হৈছে, এগৰাকী জনপ্ৰতিনিধিৰ প্ৰতিবাদলৈ ভয় কিয় চৰকাৰৰ? কিয় ৰোধ কৰিব খোজা হৈছে বিৰোধীৰ কণ্ঠ? গণতান্ত্ৰিক চৰকাৰ এখনৰ গণতান্ত্ৰিক প্ৰতিবাদলৈ ভয় কিয়? সঁচাই অখিল গগৈয়ে অভিযোগ কৰাৰ দৰেই ২৬ৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা হৈছে নেকি? অখিল গগৈৰ প্ৰতিবাদে সঁচা উদঙাই দিয়াৰ ভয়তেই নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে আচৰণ? এনে বহু প্ৰশ্ন এতিয়া চৰ্চিত। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।
তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয়। প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।